হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে যিসকল মহিলাই গছপুলি ৰোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে আপোনালোকক মানে 1 তাৰিখত আপোনালোকে 10,000কৈ টকাটো পাব, মানে মুখ্যমন্ত্ৰী ছাৰে যিটো কথা কৈছিলে 10,000কৈ টকা দিম বুলি। গতিকে আপোনালোকে মানে যিসকলে এই 1 এপ্ৰিলত আপোনালোকে যোৱাকালি 1 এপ্ৰিলত আপোনালোকে যিসকলে এই টকাটো আপোনালোকে লাভ কৰিছে বা কৰা নাই সেইসকলৰ লিষ্টৰ কথাটো কিন্তু আগতেই মই ভিডিঅ' বনাইছিলোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো লিংক থাকিব। আপোনালোকৰ যদি সেই লিষ্টটো আপোনালোকৰ চেক কৰিব লাগে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ সেইটো ভিডিঅ' চাই আপোনালোকে লিষ্টখন চাব পাৰিব। চ' বন্ধু বান্ধৱসকল, আপোনালোকে মানে যিসকলে নেকি এই লিষ্টখনত নাম আছে তো সেইসকলৰ কিন্তু 10,000কৈ টকা কালি সোমাই গ'ল, 10টা ৰাজ্যত মানে সোমাই গৈছে। চ' বন্ধু বান্ধৱসকল, আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে বহুত হিতাধিকাৰী কিন্তু 10,000কৈ টকা সোমাইছে। গতিকে আপোনালোকৰ এই 10,000 টকাটো আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে পাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব। আৰু যদি আপোনালোকৰ মানে লিষ্টখনত নাম আছে তেন্তে যদি আপুনি পইচাটো বা সেই 10,000 টকাটো হিমন্ত বিশ্ব শৰ্মা ছাৰে দিয়াৰ টকাটো যদি আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে এতিয়াও লাভ কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰি ৰাখিব। কাৰণ চৰকাৰে আপোনালোকৰ ডাইৰেক্ট মানে যিটো ধৰি লওক অসম চৰকাৰৰ পৰা যিমানখিনি আঁচনি মানে দিয়া হৈছে গোটেইখিনি আঁচনিৰ টকা কিন্তু আপোনালোকৰ মানে এই আপোনাৰ মানে যিটো আধাৰ ছেভিং ষ্টেটাছ বুলি কয় সেইটোত মানে আপোনাৰ বেংকৰ পইচাটো আপোনালোকৰ সেইটোত যায়। গতিকে আপোনালোকে আপোনালোকৰ মানে যিটো বেংকৰ একাউণ্ট আছে সেই একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰি ৰাখিব। আৰু আপোনালোকে মানে যিসকলে এই পইচাটো পোৱা নাই চ' আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিলে আপোনালোকৰ পইচাটো আপোনালোকে পাই যাব। তো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে মই এই টকাটো পাইছোঁ নে নাই, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান মানে এই আঁচনিত মানে আপোনালোকৰ মানে যিসকল হিতাধিকাৰীয়ে 10,000কৈ টকা পাইছে তেওঁলোকে যাতে চেক কৰিব পাৰে যে মই টকাটো পাইছোঁ নে নাই বুলি। তো এতিয়া বলক মই দেখুৱাই দিওঁ আপোনালোকৰ এই টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত আহিছে নে নাই, কেতিয়া আহিছে, কিমান টকা আহিছে, আপোনালোকে এই টকাটো কি কৰিব লাগিব মই এইটো ভিডিঅ'ৰ শেষত জনাই দিম। আৰু আপোনালোকক মই এতিয়া জনাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে মোৰ একাউণ্টত মই 10,000 টকাটো পাইছোঁ বুলি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম এই আঁচনিৰ টকাটো আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব লাগিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে ছাইডত 3 লাইন বুলি লিখা আছে PFMSৰ ছাইডত। গতিকে আপোনালোকে ইয়াত 3 লাইনত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে এই 3 লাইনত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত বহুতখিনি অপশ্যন ইয়াত শ্ব' হ'ব। গতিকে আপোনালোকে আপোনালোকৰ এই মানে এই টকাটো আপোনালোকৰ চেক কৰিবলৈ হয় আপোনালোকৰ প্ৰথমতে পে'মেণ্ট ষ্টেটাছ বুলি ইয়াত 3 নম্বৰত লিখা আছে। গতিকে আপোনালোকে চিম্পলি পে'মেণ্ট ষ্টেটাছত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত আকৌ 4-5টা 6টামান আপোনালোকৰ অপশ্যন আহি যাব। তো আপোনালোকে এইটো চেক কৰিবলৈ আপোনালোকৰ আকৌ মানে আপোনাৰ 3 নম্বৰত যাব লাগিব। তো আপোনালোকে নো ইউৰ পে'মেণ্ট বুলি লিখা আছে, ইয়াত চিম্পলি আপোনালোকে ইয়াত এটা ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত ৱেবছাইটটো লোডিং হৈ এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে পে'মেণ্ট বাই একাউণ্ট নাম্বাৰ বুলি লিখা আছে। আপোনাৰ মানে কোনটো একাউণ্টত আপোনাৰ টকাটো আহিছে, কোনটো বেংক একাউণ্ট হয় সেইটো বেংকৰ একাউণ্টৰ নামটো আপোনালোকে দিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নাম্বাৰটো ইয়াত মাৰিব আৰু তাৰপিছত আপোনালোকৰ কনফাৰ্ম একাউণ্ট নাম্বাৰটো মাৰিব, আকৌ এইটো নাম্বাৰেই মাৰিব। তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত চাব যে অড ভেৰিফিকেশ্যন, আপোনালোকে এইটোত ক্লিক কৰি আপোনালোকে এই কেপচাটো আপোনালোকে ইয়াত ফিল কৰি আপোনালোকে চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে যেতিয়া মানে আপোনাৰ মানে ভেৰিফিকেশ্যন কোডটো আপোনালোকে ইয়াত দিব তেতিয়া আপোনালোকে তলত হেৰি বুলি লিখা থাকিব। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত মানে যিটো হেৰি আছে আপোনালোকৰ পে'মেণ্ট ষ্টেটাছৰ মানে যিটো হেৰি আছে আপোনালোকৰ সেইটো আহি যাব। আপোনালোকৰ পইচাটো কেতিয়া আহিছে বা অহা নাই বলক মই দেখুৱাই দিওঁ মোৰটো কেনেকৈ আহিছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে আপোনালোকৰ ইয়াত চাব যে 1 এপ্ৰিল বুলি লিখা আছে। তাৰপিছত ট্ৰানজেকশ্যন ডিটেইলছ মানে আপোনাৰ পইচাটো কেতিয়া আহিছে, তাৰপিছত আপোনালোকৰ টাইপ আপোনালোকৰ ক্ৰেডিট হৈছে আৰু এমাউণ্ট কিমান ইয়াত লিখা হৈ আছিলে। গতিকে আপোনালোকৰ মানে সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত গোটেইখিনি মানে অপশ্যন আপোনালোকে পাই যাব। আপোনালোকৰ কেতিয়া পইচাটো আহিছে বা কেতিয়া অহা নাই বা কোনটো ট্ৰানজেকশ্যন আইডিৰ পৰা আহিছে, কিমান টকা বা আপোনালোকৰ একাউণ্টত ডেবিট হৈছে নে ক্ৰেডিট হৈছে। তো আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন হৈছে প্লিজ মোৰ চেনেলটো
চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই মহিলা আত্মনিৰ্ভৰশীল অসমৰ মানে যিটো আঁচনিৰ টকাটো আছে 10,000 টকা সেই টকাটো আপোনালোকে পাইছে নে নাই যাতে চেক কৰিব পাৰে।